আৰু এবাৰ ডিফু মেডিকেল কলেজত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। ডিফু মেডিকেল কলেজ আৰু হাস্পাতালত পৰা সেই ভয়ংকৰ খবৰ আহিছে। মিয়াদ উকলি যোৱা চেলাইন দিয়া হ'ল এগৰাকী বৃদ্ধাক। আমি আপোনালোকক দৃশ্যাংশ দেখুৱাম। ডিফু মেডিকেল কলেজ হাস্পাতালত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। এগৰাকী বৃদ্ধা ৰোগীক মিয়াদ উকলি যোৱা চেলাইন দিয়া হৈছে। আমি চেলাইনটো আপোনালোকক এই মুহূৰ্তত দেখুৱাইছোঁ। মায়া দেৱী নামৰ এগৰাকী বৃদ্ধা মহিলাক বৃদ্ধাগৰাকীৰ জীৱনেৰে হেতালি খেলিছে ডিফু মেডিকেল কলেজ হাস্পাতাল। 2025 চনৰ অক্টোবৰ মাহতে মিয়াদ উকলিছিল চেলাইনটোৰ। কৰ্তব্যৰত নাৰ্ছে কেৱল ক্ষমা খুজি এই দায়িত্ব সামৰাৰ অভিযোগ উত্থাপন হৈছে। নাৰ্ছৰ অসাৱধানতাৰ বাবেই এই ঘটনা সংঘটিত হোৱাৰ বুলি স্বীকাৰোক্তি প্ৰদান কৰিছে এতিয়া কৰ্তৃপক্ষই। অৱশ্যে বৃদ্ধাগৰাকীৰ শৰীৰত এতিয়ালৈকে ধৰা পৰা নাই কোনো বিসংগতি। এই ঘটনাৰ পাছতেই বৃদ্ধাগৰাকীৰ টেষ্ট পৰীক্ষা কৰা হৈছে, অন্যান্য পৰীক্ষাসমূহ কৰা হৈছে। যদিওবা এই পৰ্যন্ত মহিলাগৰাকীৰ শৰীৰত কোনো ধৰণৰ বিৰূপ প্ৰভাৱ পৰা নাই, কিন্তু এই ঘটনাক কেন্দ্ৰ কৰি এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এনেদৰে চলিছে একাংশ চৰকাৰী চিকিৎসালয়। চৰকাৰী চিকিৎসালয়ৰ ফোপোলা স্বৰূপ পুনৰবাৰ পোহৰলৈ আহিছে। ৰোগীৰ জীৱনেৰে চৰম হেতালি একাংশ স্বাস্থ্যকৰ্মীৰ। 2025 চনৰ অক্টোবৰ মাহতে মিয়াদ উকলা ঔষধ দিয়া হৈছে এগৰাকী ৰোগীক, তাকো চেলাইন দিয়া হৈছে এগৰাকী বৃদ্ধাক। এই ঘটনাৰ পাছতে এতিয়া তীব্ৰ প্ৰতিক্ৰিয়া সমগ্ৰ ডিফুতেই। একচুৱেলি আজি কি হ'ল, মোৰ আইতা অলপমান মানে আনৱেল আছিলে। তাৰপিছত মইতো মেডিকেল কি কয় ইলেকশ্যন ডিউটিত আছিলোঁ। তাৰপিছত ইমাৰ্জেঞ্চি লৈ ইয়াত ডিফু মেডিকেল কলেজলৈ। তাৰপিছত এৰাউণ্ড 4:15 এনেকুৱাত এটা IV দিছিলে। তাৰপিছত মইতো বিজি আছিলোঁ ইলেকশ্যন ডিউটিত। তাৰপিছত মোৰ ছোৱালীয়ে ফোন কৰি পেলাই মোক ক'লে যে যোনটো আইতাক যোনটো IV দিছে, মোৰ ছোৱালীটো এক্সপাইৰী নেকি বুলি মোক ক'লে। তাৰপিছত মই ক'লোঁ ঠিক আছে, মই আহি পেলাই মই চেক কৰি আছোঁ। তাৰপিছত মই আহিলোঁ। এতিয়া আহি পেলাই মই চেক কৰিলোঁ, দেখিলোঁ যে তাত এক্সপাইৰী ডেট লিখা আছে। আপোনাৰ মই ফটো লৈছিলোঁ এটা। মেনুফেকচাৰ আছিলে 11/2023। তাৰপিছত এক্সপাইৰীটো হ'ল আমাৰ 10/2025, মানে লাষ্ট ইয়েৰ আছিলে। তাৰপিছত মই গৈ পেলাই মই যোনে ইয়াত ডিউটিত আছে চিষ্টাৰ, তেখেতক সুধিলোঁ মানে সেইটো কিয় এইটো কি হ'ল বুলি ক'লে। তাৰপিছত সেইটো চৰি, মানে ভুল হৈ গ'ল। তাৰপিছত কৈ পেলাই এইটো চেলাইনটো লৈ পেলাই ডাইৰেক্ট ডাষ্টবিনত পেলাই দিলে। পেলাই মই ক'লোঁ আপুনি কিয় কৰিছে এইকেইটা বস্তু। আৰু এবাৰ ডিফু মেডিকেল কলেজত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। ডিফু মেডিকেল কলেজ আৰু হাস্পাতালত পৰা সেই ভয়ংকৰ খবৰ আহিছে। মিয়াদ উকলি যোৱা চেলাইন দিয়া হ'ল এগৰাকী বৃদ্ধাক। আমি আপোনালোকক দৃশ্যাংশ দেখুৱাম। ডিফু মেডিকেল কলেজ হাস্পাতালত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। এগৰাকী বৃদ্ধা ৰোগীক মিয়াদ উকলি যোৱা চেলাইন দিয়া হৈছে। আমি চেলাইনটো আপোনালোকক এই মুহূৰ্তত দেখুৱাইছোঁ। মায়া দেৱী নামৰ এগৰাকী বৃদ্ধা মহিলাক বৃদ্ধাগৰাকীৰ জীৱনেৰে হেতালি খেলিছে ডিফু মেডিকেল কলেজ হাস্পাতাল। 2025 চনৰ অক্টোবৰ মাহতে মিয়াদ উকলিছিল চেলাইনটোৰ। কৰ্তব্যৰত নাৰ্ছে কেৱল ক্ষমা খুজি এই দায়িত্ব সামৰাৰ অভিযোগ উত্থাপন হৈছে। নাৰ্ছৰ অসাৱধানতাৰ বাবেই এই ঘটনা সংঘটিত হোৱাৰ বুলি স্বীকাৰোক্তি প্ৰদান কৰিছে এতিয়া কৰ্তৃপক্ষই। অৱশ্যে বৃদ্ধাগৰাকীৰ শৰীৰত এতিয়ালৈকে ধৰা পৰা নাই কোনো বিসংগতি। এই ঘটনাৰ পাছতেই বৃদ্ধাগৰাকীৰ টেষ্ট পৰীক্ষা কৰা হৈছে, অন্যান্য পৰীক্ষাসমূহ কৰা হৈছে। যদিওবা এই পৰ্যন্ত মহিলাগৰাকীৰ শৰীৰত কোনো ধৰণৰ বিৰূপ প্ৰভাৱ পৰা নাই, কিন্তু এই ঘটনাক কেন্দ্ৰ কৰি এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এনেদৰে চলিছে একাংশ চৰকাৰী চিকিৎসালয়। চৰকাৰী চিকিৎসালয়ৰ ফোপোলা স্বৰূপ পুনৰবাৰ পোহৰলৈ আহিছে। ৰোগীৰ জীৱনেৰে চৰম হেতালি একাংশ স্বাস্থ্যকৰ্মীৰ। 2025 চনৰ অক্টোবৰ মাহতে মিয়াদ উকলা ঔষধ দিয়া হৈছে এগৰাকী ৰোগীক, তাকো চেলাইন দিয়া হৈছে এগৰাকী বৃদ্ধাক। এই ঘটনাৰ পাছতে এতিয়া তীব্ৰ প্ৰতিক্ৰিয়া সমগ্ৰ ডিফুতেই। একচুৱেলি আজি কি হ'ল, মোৰ আইতা অলপমান মানে আনৱেল আছিলে। তাৰপিছত মইতো মেডিকেল কি কয় ইলেকশ্যন ডিউটিত আছিলোঁ। তাৰপিছত ইমাৰ্জেঞ্চি লৈ ইয়াত ডিফু মেডিকেল কলেজলৈ। তাৰপিছত এৰাউণ্ড 4:15 এনেকুৱাত এটা IV দিছিলে। তাৰপিছত মইতো বিজি আছিলোঁ ইলেকশ্যন ডিউটিত। তাৰপিছত মোৰ ছোৱালীয়ে ফোন কৰি পেলাই মোক ক'লে যে যোনটো আইতাক যোনটো IV দিছে, মোৰ ছোৱালীটো এক্সপাইৰী নেকি বুলি মোক ক'লে। তাৰপিছত মই ক'লোঁ ঠিক আছে, মই আহি পেলাই মই চেক কৰি আছোঁ। তাৰপিছত মই আহিলোঁ। এতিয়া আহি পেলাই মই চেক কৰিলোঁ, দেখিলোঁ যে তাত
এক্সপাইৰী ডেট লিখা আছে আপোনাৰ মই ফটো লৈছিলোঁ এটা মেনুফেকচাৰ আছিলে 11/2023 তাৰপিছত এক্সপাইৰীটো হ'ল আমাৰ 10/2025 মানে লাষ্ট ইয়েৰ আছিলে তাৰপিছত মই গৈ পেলাই মই যোনে ইয়াত ডিউটিত আছে ছিষ্টাৰ তেখেতক সুধিলোঁ মানে সেইটো কিয় এইটো কি হ'ল বুলি ক'লে তাৰপিছত সেইটো চৰি মানে ভুল হৈ গ'ল তাৰপিছত কৈ পেলাই তাৰপিছত এইটো চেলাইনটো লৈ পেলাই ডাইৰেক্ট ডাষ্টবিনত পেলাই দিলে পেলাই মই ক'লোঁ আপুনি কিয় কৰিছে এইকেইটা বস্তু